বহুত ভালপোৱা মানুহক কেতিয়াও আঘাত নিদিব, কাৰণ তেওঁলোকে আপোনাক উত্তৰত আঘাত নিদিয়ে, কিন্তু তেওঁলোকৰ হয়তো আপোনাক চিৰদিনৰ বাবে এৰি যোৱাৰ বাহিৰে আন কোনো উপায় নাথাকে। জীৱনৰ কঠিন সময়ছোৱাত যেতিয়া জীৱনে নাচ নচুৱায়, তেতিয়া ঢোলবাদকসকল নিজৰেই চিনাকি কোনোবা আপোন হয়। আপুনি যিমানে আপোনাৰ প্ৰকৃত অনুভৱ দেখুৱাব, সিমানেই মানুহে আপোনাক আঘাত দিয়াৰ উপায় বিচাৰি পাব। মই জানো তুমি ঘূৰি নাহিবা, কিন্তু মোৰ হৃদয়ে এই কথা মানিবলৈ বহুত সময় লাগিব। জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা, আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে। পৃথিৱীৰ এটা অন্যতম দুৰ্লভ ক্ষমতা হ'ল নিঃশব্দে কন্দা। সকলোৱে সেয়া নোৱাৰে। একমাত্ৰ ল'ৰাবোৰে নিঃশব্দে কান্দিবলৈ খুব ভালভাৱে কান্দিব পাৰে। অলপতে যাৰ চকুপানী ওলায়, সিহঁতক সকলোৱে কষ্ট দি ভাল পায়। মানুহজনক জীয়াই থকাৰ সময়তে মূল্য দিয়ক, মৃত্যুৰ সময়ত তেওঁৰ বাবে কান্দিবলৈ নালাগে। তোমাৰ অন্তৰখন বহুত মূল্যৱান, ইয়াক সেইজনকহে ঠাই দিয়া যিজন ইয়াৰ যোগ্য হয়। জীৱন এনেকুৱাই হয়, যাক তুমি আপোন ভাবা, তাৰ ওচৰত দিনটোৰ শেষত তুমি এটা অৱহেলাৰ বস্তুহে মাত্ৰ। জীৱনত কাৰো বাবে কেতিয়াও কান্দিব নালাগে, কাৰণ তুমি যিসকলৰ বাবে কান্দিছা তেওঁলোক চকুপানীৰ যোগ্য নহয়, আৰু যিসকল যোগ্য তেওঁলোকে তোমাক কেতিয়াও কান্দিব নিদিয়ে। ধন্যবাদ।